নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি অসম বংগ সীমান্তৰ ছাগলীয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড মিঠাই দোকানৰ লগতে 5খনকৈ পানৰ দোকান যায় অগ্নিকাণ্ডত নিউজৰ এক ৰিপৰ্ট অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ডত এখন মিঠাইৰ দোকান আৰু 5খনকৈ পানৰ দোকান ভস্মীভূত হয় প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি জুইত যোৱা সন্দেহ কৰিছে ৰাইজে পুৱতি নিশা সংঘটিত হয় উক্ত অগ্নিকাণ্ড ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ অগ্নিকাণ্ডত ভস্মীভূত ৰাজেশ দত্তৰ মিঠাই দোকান জগদীশ চৌধুৰীৰ পানৰ দোকান ৰাজু চৌধুৰীৰ পানৰ দোকান ৰঞ্জিত সাহাৰ পানৰ দোকান অনিমেশ দেৱনাথৰ পানৰ দোকান ৰবি সাহাৰ পানৰ দোকান সম্পূৰ্ণৰূপে জুইত যায় নুৰুল আমিনৰ ৰিপৰ্ট নিউজ নাও